আজি আমি ডিসকাস কৰিম ক্লাস 9 ৰ দ্য ৰোড নট টেকেন নামৰ পয়েমটো দ্য ৰোড নট টেকেন that means ইয়াত কি কৈছে যোনটো পথ নেকি বাছি লোৱা নহল This well-known poem is about making choices and the choices that shapes us. Robert Frost is an American poet who writes simply but insightfully about common ordinary experiences. এই কবিতাটো লিখিছিলে ৰবাৰ্ট ফ্ৰষ্ট নামৰ এজন আমেৰিকান পয়েটে যিবিলাক আমাৰ দৈনন্দিন জীৱনৰ আমাৰ যোনবিলাক চইচ মেকিং ডিসিজন মেকিং হয় সেইবিলাক যাতে আমি কেনেকৈ ডিসিজনবিলাক কাৰেক্ট ডিসিজনবিলাক ল'ব পাৰোঁ তাৰ ওপৰত অলপ আমাক আইডিয়া দিবৰ কাৰণে এই পয়েমটো লিখিছিলে এণ্ড দ্য চইচ ডেট শেপছ আছ যিবিলাক চইচে আমাক গঢ় দিয়ে জীৱনত ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট তেওঁ এজন আমেৰিকান পয়েট আছিলে যিজনে নেকি ৰাইটছ চিম্পলি বহুত সহজ সৰল ভাষাত লিখে বাট ইনসাইটফুলি কিন্তু বহুত ডিপ তাৰ অৰ্থ থাকে মানে অৰ্থবিলাক বহুত গভীৰ থাকে এবাউট কমন অৰ্ডিনেৰী এক্সপিৰিয়েঞ্চেছ আৰু একদম মানে কমন আৰু অৰ্ডিনেৰী তেওঁৰ অভিজ্ঞতাবিলাকৰ বিষয়ে কবিতাবিলাকত লিখে টু ৰুটছ ডাইভাৰ্ছড ইন এ য়েলো উড এণ্ড চৰি আই কুডন্ট ট্ৰেভেল বোথ and be one traveler long I stood and looked down one as far as I could to where it bent in the undergrowth two road drivers in a yellow wood বুলি কৈছে that means ইয়াত কি কৈছে দুটা road যি দুটা road নেকি ডাইভাৰ্সড হৈ গৈছে মানে ডিফাৰেন্সিয়েটেড হৈ গৈছে দুটা বেলেগ বেলেগ সাইডত গুছি গৈছে in an yellow wood মানে ইয়াত এখন হালধীয়া বননিৰ কথা কৈছে येलो মানে হালধীয়া উড মানে এখন বননিৰ কথা কৈছে উড মানে আমি সাধাৰণতে কাঠ বুলি বুজো বাট ইয়াত এখন হালধীয়া বননিৰ কথা কৈছে আৰু হালধীয়া বননি বুলি কিয় এটো কাৰণে কৈছে বিকজ যেতিয়া গছৰ পাতবিলাক সৰিবলৈ হয় পকা ৰঙৰ হয় পকি যায় হালধীয়া ৰঙৰ হয় তেতিয়া মানে অৰণ্যবিলাক হালধীয়া এটা পৰিৱেশ হৈ যায় হেতু কাৰণে যেটো শৰৎ কালত হয় গছৰ পাতবিলাক সৰিবলৈ লয় হেকাৰণে ইয়াত য়েলো উড বুলি উল্লেখ কৰিছে এণ্ড আই সৰি আই কুড নট ট্ৰেভেল বোথ আৰু কবিয়ে কৈছে যে আই এম সৰি মই দুখিত যে মই দুইটা ৰাস্তা দি যাব নোৱাৰো এণ্ড বি ওৱান ট্ৰেভেলাৰ লং আই ষ্টুড এণ্ড কৈছে বিকজ যে মই এজনেই ট্ৰেভেলাৰ মই এজনেই পথিক বা ভ্ৰমণকাৰী গতিকে মই দুইটা ৰাস্তা দি যাব নোৱাৰো এণ্ড আই লং ষ্টুড আৰু তেওঁ খাৰা হৈ বহুত সময় ভাবিলে বা ৰৈ গ'ল এণ্ড লুক ডাউন এজ ওৱান এজ ফাৰ এজ আই কুড আৰু কি কৰিলে তেওঁ যিমান দূৰ পাৰি নেকি চকুৰে চাই পঠিয়ালে মানে যিমান দূৰলৈকে দেখা পায় ৰাস্তাটো সিমান দূৰলৈকে চকুৰে চালে to where it bent in the undergrowth আৰু যোনখিনিলৈকে নেকি ৰাস্তাটো বেকা হৈ গৈছে আৰু বেকা হৈ গৈ in the undergrowth means মানে ঘন জোপোহা বননিৰ মাজত শেষ হৈ গৈছে ৰাস্তাটো য'ত বেকা হৈ সোমাই গ'ল সেইখিনিৰ পৰা আৰু দেখা পোৱা নাযায় সেইখিনিলৈকে কবিয়ে চালে ৰাস্তাটো then took the other just as fair and having perhaps the better claim because it was grassy and wanted where though as for that the passing there had warned them really about the same then কি কৰিলে কবিয়ে পয়েটে বেলেগ যোনটো ইটো ৰাস্তা আছিল সেইটো ৰাস্তা সিলেক্ট কৰিলে জাস্ট এজ ফেয়াৰ কৈছে এটো বেয়া নহয় এটো ভাল and having perhaps the better claim আৰু তেওঁ হোপ কৰিলে যে এটো আৰু বেটাৰ বুলি ক্লেম কৰিব পৰা যাব যে এটো বেটাৰ হ'ব পাৰে আগৰটোতকে because it was a grassy and wanted where because কৈছে এটো grassy means ঘাঁহ বন থকা এনেকুৱা এটা ৰাস্তা and wanted where মানে ইয়াত যেটো ব্যৱহৃত নোহোৱা ৰাস্তা কথা কৈছে যে মানুহ বহুত তাত কম সংখ্যক সমাগম হয় বা অহা যোৱা কৰে এনেকুৱা হৈছে though as for that the passing there had warned them really about the same ইয়াৰ পৰা তেওঁ কৈছে যে যোনটো ৰাস্তা দি তেওঁ গ'ল অলপ দূৰ যোৱাৰ পিছত কিন্তু দেখিলে যে এইটো ৰাস্তাও দেখোন প্ৰথম যোৱা ৰাস্তাটো সৈতে সেম ইয়াত একো তেনেকুৱা ডিফাৰেন্স দেখিবলৈ পোৱা যোৱা নাই and both that morning equally lay in leaves no step had trodden black
Oh, I kept the fast for another day, yet knowing how way leads onto way, I doubted if I should ever come back. আৰু যেতিয়া ৰাতিপুৱা হ'ল তেওঁ দুইটা ৰাস্তাতে পোহৰ পৰিলে তেওঁ দেখিলে যে যোনবিলাক গছৰ পাতবিলাক সৰি আছিলে সেইবিলাক কি হ'ল এতিয়াও কোনো মানুহৰ তাত ভৰি গছক পৰা নাই যে আমি গম পাওঁ নহয় যে তাৰ ওপৰত ভৰি গছক পৰিছে নাই এটা দেখা পালেই আমি গম পাওঁ ন Oh, I kept the fast for another day. তাৰপিছত তেওঁ কি ক'লে যোনটো ফাৰ্ষ্ট পাথটো পাইছিলে ৰাস্তাটো তেওঁ সেইটো বেলেগ এদিন যাম বুলি থিৰাং কৰিলে Yet knowing how way leads on to way, I doubted if I should ever come back. But তথাপিও তেওঁ জানিছিলে সন্দেহ কৰিছিলে যে এটা ৰাস্তা দি যোৱাৰ পিছত মইতো বহুত বেলেগ ক'ৰবাত পাই যামগৈ আকৌ যে আগৰ যোনটো ৰাস্তা আছিলে সেইটোলৈ ঘূৰি আহিব পাৰিম নে নোৱাৰিম বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে ইয়াত এইটো কথা কিয় কৈছে যে আমি লাইফত যেতিয়া ডিচিজনবিলাক লওঁ এটা ভুল ডিচিজন লৈ লোৱাৰ পিছত আকৌ বহুত দেৰি হৈ যোৱাৰ পিছত আকৌ শুদ্ধ কৰিবলৈ তাক বহুত কষ্ট হয় তো পিছত এনেকুৱা হৈ যায় যে কাৰেক্ট কৰাৰ পিছতো একো ভাল ছাকচেছ পোৱা নাযায় সেইটো কাৰণে কবিয়ে পইণ্টে ইয়াত আমাক এইটো বুজাব বিচাৰিছে I shall be telling this with a sigh somewhere edges and edges hands two roads diverged in a wood and I took the one less traveled by and that has made all the difference তো তেওঁ কৈছে I shall be telling with a sigh তেওঁ কৈছে ফিউচাৰত মই এটা দীঘল উশাহ লৈ ক'ব লগা হ'ব somewhere edges and edges hands বহু বছৰ পিছত two roads diverged in a wood and I took the one less traveled by আৰু মই এখন দুটা ৰাস্তা আছিলে দুফালে যোৱা দুটা ৰাস্তা আছিলে আৰু মই কোনটো ব্যৱহাৰ কৰিছিলোঁ যোনটো নেকি কম মানুহৰ সমাগম আছিলে যোনটো আনকমন আছিলে ইউনিক আছিলে এণ্ড ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ আৰু এইটোৱে মোক আজি এইখিনি পাৰ্থক্য দিলে যে মই যোনখিনি যি আজি হৈছোঁ ছাকচেছ হৈছোঁ বা যিখিনি সফল পাইছোঁ সেই মই যোনটো ডিচিজন লৈছিলোঁ সেইটো শুদ্ধ হোৱাৰ কাৰণে মই এইখিনি পাইছোঁ সেই বুলি মানে তেওঁ ফিউচাৰত ক'ব মানে সেইটোহে ভাবিছে তো এইখিনি আছিলে ইয়াত মেইনলি কবিয়ে পইণ্টে মানে আমাৰ যোনবিলাক লাইফ ডিচিজন হয় ডিচিজনবিলাকো যাতে আমি তেনেকৈ ভাবি চিন্তি অলপ টাইম কনজিউমিং কৰি উৎপাত নকৰি ভাবি পেলাই যাতে ভালকৈ এটা ডিচিজন লৈ আমি লাইফত ছাকচেছ হ'ব পাৰোঁ সেইটোকে মানে ইয়াত বুজাইছে আৰু ষ্টুডেণ্টছ তোমালোকে এটা কথা চাবা যে ইয়াত যোনবিলাক কিছুমান ৱৰ্ড আছে যেনেকৈ য়েল্ল' উড ইয়াত এইটো উড মানে হৈ যায় কাঠ বা এনেকুৱা হৈ যায় বাট ইয়াত যোনবিলাক এইটো য়েল্ল' উড বুলি ইউজ কৰিছে এইবিলাক ফ্ৰেছ টাইপ হয় মানে কবিতাবিলাকত পয়েমবিলাকত কি হয় এনেই আমাৰ নৰ্মেল যোনবিলাক তাৰ মিনিংবিলাক হয় তাতকৈ অকণমান বেলেগ বুজাব চেষ্টা কৰা হয় যেনেকৈ ধৰা কেটছ এণ্ড ডগ মানে আমি কেট মানে মেকুৰী আৰু ডগ মানে কুকুৰ বুজোঁ বাট ইংলিছত সেইটো ফ্ৰেজ যদি আমি ব্যৱহাৰ কৰোঁ ফ্ৰেজ হিচাপে তেতিয়া কি হৈ যায় যে ধাৰাসাৰে একেৰাহে বৰষুণ পৰাটো তো সেইবিলাক তেনেকুৱা কিছুমান ৱৰ্ড আছে তো ৱৰ্ড মিনিংবিলাকো তোমালোকে ভালকৈ চাবা এইবিলাক কুৱেশ্যনত আহিব পাৰে যোনবিলাক য়েল্ল' উডটোৱে কি বুজাইছে বা এনেকুৱা তো ঠিক আছে আজিলৈ মানে থেংক ইউ